নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৃদুস্মিতা বৰুৱা বুঢ়াগোহাঁই আপোনালোকক APSC ষ্টাডি হাবলৈ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম মে' মাহত 2019 চনত অনুষ্ঠিত হোৱা গুৱাহাটী হাই কোৰ্টৰ পৰীক্ষা ফৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অফ LDA, LD এছিষ্টেণ্ট, কপিষ্ট এণ্ড বেঞ্চ ক্লাৰ্ক গ্ৰেড 3 ফৰ দ্য ছাবঅৰ্ডিনেট কোৰ্টছ অফ ৱেষ্ট কাৰ্বি আংলং, ডিব্ৰুগড় এণ্ড কামৰূপ। মে' মাহত 2019 চনত অনুষ্ঠিত হৈছিলে পৰীক্ষা। 2019ৰ কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিম আৰু ইয়াৰ টাইম হৈছিলে আপোনাৰ 2 ঘণ্টা 10 AM to 12 PM। টোটেল মাৰ্কছ 120 আছিলে আৰু আপোনাৰ প্ৰত্যেকটো কুৱেশ্যন 1 মাৰ্ককে কেৰি কৰে আৰু নেগেটিভ মাৰ্কিং নাই। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট ছেগমেণ্টটো হৈছে জেনেৰেল ইংলিছ, যিটো 49 মাৰ্কছৰ হয়। ঠিক আছে, এতিয়া প্ৰথমতে সুধিছে আপোনাৰ চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ফলোয়িং ইণ্ডিয়ান ৱৰ্ডছ ইউজড ইন ইংলিছ অৰ ভাইচ ভাৰ্ছা। ইণ্ডিয়ান ৱৰ্ডছ বা ইংলিছ ৱৰ্ডছত দিয়া গৈছে, তাৰ পৰা আমি অপশ্যনত দিয়া 4টা ইংলিছ বা ইণ্ডিয়ান ৱৰ্ডছৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। ঠিক আছে, প্ৰথম কুৱেশ্যনটো আপোনাক সুধিছে বান্ধ। বান্ধ মানে আমি জানো মথাউৰি বা তেনেকুৱা, সেইটো কাৰণে সেইটো অপশ্যনটো হৈছে আপোনাৰ শুদ্ধ উত্তৰ এনচাৰ বি, এম্বেংকমেণ্ট। ঠিক আছে, কুৱেশ্যন নম্বৰ 2টো হৈছে কাছাৰী বা কিচেৰি, যিটো এটা কোৰ্ট হাউচ বুলি কোৱা হয়, কাৰণ আমি কোৰ্টটোক কাছাৰী বুলিও কোৱা, ৰাইট। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ এনচাৰ বি, কোৰ্ট হাউচ। নম্বৰ 3টো হৈছে ৰিয়ট। ৰিয়ট মানে আপোনাৰ হৈছে ৰায়ট। ঠিক আছে, অপশ্যন এ ৰায়ট। কুৱেশ্যন নম্বৰ 4টো হৈছে চিপাহী। চিপাহী আমি চবে জানো, যিটো চিপয় বুলি কয় চিপাহীটোক। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিপয়। কুৱেশ্যন নম্বৰ 5টো লাখ। লাখ মানে আমি লাখকে কওঁ, তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাখ। ঠিক আছে, নেক্সটটো দিছে চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ফলোয়িংছ নিউ ৱৰ্ডছ ৰিলেটেড টু মডাৰ্ণ টেকন'লজি। ইয়াত ৱৰ্ড এটা দিয়া আছে যিটো মিনিং মডাৰ্ণ টেকন'লজিৰ লগত ৰিলেটেড আছে। তো আমি ইয়াত ৱৰ্ডকেইটা দিয়া আছে, তাৰ ভিতৰতে আমি শুদ্ধ অপশ্যনটো বিচাৰি উলিয়াব লাগিব। তো কুৱেশ্যন নম্বৰ 6টো কৈছে নেটিজেন। নেটিজেনৰ সঠিক উত্তৰটো হৈছে আপোনাৰ অপশ্যন নম্বৰ বি, আ পাৰ্চন হু স্পেণ্ডছ এক্সেছিভ এমাউণ্ট অফ টাইম অন দ্য ইণ্টাৰনেট। যোনে বহুত সময় ইণ্টাৰনেটত আপোনাৰ সময় কটায়, তাকে নেটিজেন বুলি কোৱা হৈছে। ঠিক আছে, তো কুৱেশ্যন নম্বৰ 7টো হৈছে টেকন'প্লেজিক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, a person who is not very knowledgeable about modern technology and gadgets and is nervous about or reluctant in using it. যিবিলাক অ'ল্ড এজেড মানুহ আছে, তেওঁলোকে মডাৰ্ণ টেকন'লজি বা গেজেটৰ প্ৰতি বেছি জ্ঞান নাই সিহঁতৰ। ঠিক আছে, তো সিহঁতি কি কৰে, ইউজ কৰিবলৈ সিহঁতি অকণমান হেজিটেট ফিল কৰে, আৰু তাকে আপোনাক কোৱা হয় টেকন'লজিক। তো ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন এ। কুৱেশ্যন নম্বৰ 8টো হৈছে ফ্লাই বাই ৱায়াৰ। ফ্লাই বাই ৱায়াৰ সঠিক উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ, কণ্ট্ৰলিং দ্য ফ্লাইট অফ এন এয়াৰক্ৰাফ্ট বাই মিনছ অফ এ ছিষ্টেম ডেট ইজ কম্পিউটাৰ জেনেৰেটেড কোৱা হৈছে ফ্লাই বাই ৱায়াৰ। নেক্সটটো হৈছে আপোনাৰ ইম'টিকন। কুৱেশ্যন নম্বৰ 9টো হৈছে ইম'টিকন। ইম'টিকন আমি সকলোৱে জানো এটা চিম্বল হয় মেড আপ অফ পাঞ্চুৱেশ্যন মাৰ্কছ ৰিজেম্বলিং হিউমেন এক্সপ্ৰেশ্যনছ। হিউমেন এক্সপ্ৰেশ্যনছ লৈ বেলেগ বেলেগ হিউমেন এক্সপ্ৰেশ্যন লৈ যিটো এটা চিম্বল ৰিপ্ৰেজেণ্ট কৰে, সেইটোকে আমি ইম'টিকন বুলি কোৱা হয়। চ' ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি। কুৱেশ্যন নম্বৰ 10টো হৈছে টেকন'লজি বাটলাৰ। টেকন'লজি বাটলাৰ হৈছে অপশ্যন চি। ইয়াৰ সঠিক উত্তৰটো হৈছে আপোনাৰ অপশ্যন চি, আ মেম্বাৰ অফ দ্য ষ্টাফ অফ এ হোটেল হুজ জব ইজ টু পাৰফৰ্ম টেকনিকেল টাস্ক এণ্ড হেল্প গেষ্ট উইথ কম্পিউটাৰ ৰিলেটেড প্ৰব্লেমছ। আপোনাৰ হোটেল এখনৰ ষ্টাফ মেম্বাৰবোৰ, যাৰ কাম হৈছে আপোনাৰ টেকনিকেলি যিবোৰ প্ৰব্লেম থাকে সেইবোৰৰ লগত সেইবোৰত ইনভলভ হয়। আপোনাৰ যিবোৰ গেষ্ট আহে সেইবোৰক আপোনাৰ যদি কম্পিউটাৰ ৰিলেটেড প্ৰব্লেম কিছুমান আছে সেইবোৰক হেল্প কৰে। তো ইয়াক কোৱা হৈছে টেকন'লজি বাটলাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 11, চুজ দ্য কাৰেক্ট অপশ্যন ৱেৰ এ ইজ চাইলেণ্ট। আপোনাৰ তলত দিয়া 4টা অপশ্যনৰ ভিতৰত আপুনি সেই শব্দটো সঠিক উত্তৰটো বাছি উলিয়াব লাগিব য'ত আপোনাৰ এ লেটাৰটো চাইলেণ্ট আছে। তো ইয়াৰ সঠিক উত্তৰটো হৈছে আপোনাৰ এনচাৰ বি, কোকো। আমি কোকোৱা বুলি নকওঁ, এইটো আমি কোকো বুলি কওঁ। যেনেকৈ টট, অপশ্যন এটো দিয়া আছে টট। টটত আপোনাৰ এটো চাইলেণ্ট কেতিয়াও নাই।
চি অপশ্যন চিটো লেম্প লেম্পত আপোনাৰ এইটো চাইলেণ্ট নাই তো সঠিক উত্তৰটো হ'ব অপশ্যন বি Question number 12. Choose the correct option where D is silent. তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত আপুনি বাছি উলিয়াব লাগে ক'ত D লেটাৰটো চাইলেণ্ট আছে ঠিক আছে তো ইয়াৰ সঠিক উত্তৰটো আপুনি হ'ব অপশ্যন বি লেজাৰ ঠিক আছে অপশ্যন এ ডিচেণ্টত আপোনাৰ ডিটো থাকে অপশ্যন চি ডিজাইনত আপুনি ডিটো প্ৰনাউন্স হয় কিন্তু অপশ্যন বি লেজাৰত আপুনি ডিটো চাইলেণ্ট থাকে Question number 13. Choose the correct option where S is silent. S silent হলে আপোনাৰ গুটেই গিটা S ওতে আপোনাৰ silent আছে word গিটা যি গিটা অপশ্যন দিয়া আছে গুটেই গিটাতে S টো silent আছে easel island all of the above তো অপশ্যন ডি টো আপোনাৰ সঠিক উত্তৰ ঠিক আছে তো question number 14 টো হৈছে choose the correct option where R is silent R লেটাৰটো ক'ত চাইলেণ্ট সেইটো আমি আপোনাক বাছি উলিয়াব কৈছে তো ইয়াৰ সঠিক উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ ড্ৱাৰ্ফ আমি আৰটো ইয়াত চাইলেণ্ট কৰি পঢ়োঁ প্ৰনাউন্স কৰোঁ Question number 15. Choose the correct option where W is silent. W is silent তো ইয়াত গোটেইকেইটা ৱৰ্ডতে আপোনাৰ W টো চাইলেণ্ট হয় চ' ইয়াৰ সঠিক উত্তৰটো হ'ব আপোনাৰ all of the above. Answer D. Question number 16 to question. Choose the correct option where C is silent. It all of the চাৰিটা অপশ্যনৰ ভিতৰত C to ক'ত silent সেইটো ৱৰ্ড আপোনাৰ বিচাৰি উলিয়াব দিছে ঠিক আছে তো ইয়াত আপোনাৰ দুটা ৱৰ্ডতে C to silent আছে এটা হৈছে scissors আৰু এটা হৈছে আপোনাৰ jar তো তাত আপোনাৰ C to silent হয় সেইটো কাৰণে অপশ্যন D is correct that is both A and B. Question number 17. Young ones of a deer are called. ডিয়াৰৰ পোৱালিবোৰক কি কোৱা হয় আমি সকলো জানো হেতুক ফন বুলি কয় ঠিক আছে অপশ্যন বি টো শুদ্ধ উত্তৰ Question number 18 to young ones of kangaroo are called kangaroo পোৱালিবোৰক কোৱা হয় আপোনাৰ জয় বুলি কোৱা হয় যেনেকৈ ডিয়াৰৰ হৰিণাবোৰ আপোনাকৰ young ones বোৰক ফন বুলি কয় তেনেকৈ kangaroo young ones বোৰ জয় বুলি কয় Question number 19. Young ones of pigeon are called. Pigeon or young ones খিনি আপোনাক squib বুলি কয় squab বুলি কয় যেটো হৈছে অপশ্যন সি Question number 20. ঠিক তেনেকৈ young ones of bee are called. আপোনাৰ 20 শুদ্ধ উত্তৰটো হ'ব আপোনাৰ কি লাভা বীৰ সৰু young ones বোৰক আপোনাৰ লাভা বুলি কয় তো সঠিক উত্তৰটো হৈছে আপোনাৰ অপশ্যন বি Question number 21. A place where aeroplanes are kept is called. Aeroplanes ৰখা জেগাবোৰক আপোনাৰ কি বুলি কোৱা হয় অপশ্যন বি হৈছে হেতু শুদ্ধ উত্তৰটো আৰু এটো হৈছে হেংগাৰ বুলি কোৱা হয় Question number 22. A place where bees are kept. আৰু beesবোৰ য'ত ৰখা যায় সেই জেগাডোখৰ আপোনাক apiary বুলি কোৱা হয় অপশ্যন এ টো সঠিক উত্তৰ Question number 23. A place where pigs are kept is called. য'ত আপোনাৰ pigsবোৰ ৰাখে হেতুক আমি সকলোৱে জানো সৰু পৰাই পঢ়ি আছো হেতু কি হয় সঠিক উত্তৰটো sty answer A Question number 24. A number of swans are called. Swans যেতিয়া আপোনাৰ জাকত থাকিব হেতু আপোনাৰ ইংলিশ ৱৰ্ডটোত কি কোৱা হয় বেবি অপশ্যন A baby Question number 25 to হৈছে a number of snakes are called একদম জাকত যেতিয়া আপোনাৰ snakes থাকিব সাপ থাকিব তো হেতু কি বুলি কোৱা হয় আপোনাৰ পিট বুলিও কোৱা হয় বেড বুলিও কোৱা হয় নেষ্ট বুলিও কোৱা হয় গুটে তিনটা নামেৰে তাক কোৱা যায় সো ইয়াৰ সঠিক উত্তৰটো হৈছে আপোনাৰ আনসাৰ ডি all of the above Question number 26 A number of leopards are called. আৰু যেতিয়া leopards এখিনিমান জাকত থাকিব তো সেইখিনি কি কোৱা যায় আপোনাৰ ইয়াৰ সঠিক উত্তৰটো হৈছে answer B leap of leopards এনেকৈ বুলি কোৱা যায় ঠিক আছে তো অপশ্যন বি টো সঠিক উত্তৰ ইয়াৰ Question number 27 to dice to upset the apple cart means idioms and phrases আমাক দিয়া দেখা গৈছে ইয়া শুদ্ধ মিনিংটো আমি বাছি উলিয়াব লাগিব ঠিক আছে ইয়াত চাৰিটা অপশ্যন দিয়া হৈছে তাৰে আমি শুদ্ধ মিনিং কোনটো এই লাইনটোৰ হেতু বিচাৰি উলিয়াব কৈছে ঠিক আছে to upset the apple cart means
ইয়াৰ সঠিক উত্তৰটো হৈছে টু কজ প্ৰব্লেম ফৰ ছামৱান ঠিক আছে অপশ্যন এ টু কজ প্ৰব্লেম ফৰ ছামৱান কুৱেশ্যন নম্বৰ 28 টু টাৰ্ণ অভাৰ আ নিউ লিফ মিনছ কাৰোবাক নতুন পাতলৈ সলনি কৰা তাৰ মিনিংটো হৈছে টু চেঞ্জ ওৱানছ বিহেভিয়াৰ কমপ্লিটলি ফৰ দ্য বেটাৰ অপশ্যন ডি তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন সেই ৱৰ্ডটো সেই লাইন দিয়া ওপৰত দিয়া লাইনটোৰ লগত খাপ খাই পৰিব সেইটো উত্তৰ আমি বাছি উলিয়াব লাগে ঠিক আছে কুৱেশ্যন নম্বৰ 29 টু ড্ৰ দ্য লাইন মিনছ এইটো কুৱেশ্যন আমি আগতেও পাই আহিছোঁ কুৱেশ্যন পেপাৰ এই চেনেলটোতে আমাৰ জানুৱাৰী মাহৰ 2019 কুৱেশ্যন পেপাৰ দিয়া আছে তো আমি অলৰেডি এই কুৱেশ্যনটো আমি পাই আহিছোঁ তো আপোনালোকে মন কৰিব কিছুমান কুৱেশ্যন কমন পৰে আগৰ পৰা তো প্ৰায় কুৱেশ্যন পেপাৰ আপোনালোকে ছল্ভ কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে তো এতিয়া চাওঁ আহক কুৱেশ্যন নম্বৰ 29টো টু ড্ৰ দ্য লাইনছ মিন লাইন এটা কাৰোবাক লাইন এটা আঁকি দিয়া মানে কাৰোবাক যেনেকৈ ৰামে সীতাক লক্ষ্মণ ৰেখা দি থৈ গৈছিলে ঠিক তেনেকৈ আমি ড্ৰ দ্য লাইন মিনছ হৈছে টু ছেট এ লিমিট কাৰোবাক এটা লিমিটত আমি ৰখাই দিছোঁ ঠিক আছে তো ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 30 টু বি ইন দ্য ৰেড মিনছ এইটো ছেইম এইটো আমি আগৰ কুৱেশ্যন পেপাৰত অহা দেখা গৈছে তো টু বি ইন দ্য ৰেড মিনছ হৈছে আপোনাৰ অপশ্যন বি ইন ডেপ্থ অৰ ডেফিচিট কোনোবা ধাৰত থকাটোত আমি টু বি ইন দ্য ৰেড মানে বুজা যায় ঠিক আছে নেক্সট হৈছে কুৱেশ্যন নম্বৰ 31 এণ্টনিম অফ এক্সট্ৰিনজিক ইজ ঠিক আছে ইয়াৰ আমাৰ এই ৱৰ্ডটো আমি অপ'জিট ৱৰ্ডটো কি সেইটো বাছি উলিয়াব কৈছে তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত তো ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ডি ইনহেৰেণ্ট কুৱেশ্যন নম্বৰ 32 এণ্টনিম অফ ইনচাইটমেণ্ট ইজ ইনচাইটমেণ্টৰ অপ'জিট ৱৰ্ডটো কি হৈছে কাম কুৱেশ্যন নম্বৰ 33 এণ্টনিম অফ এম্বিগুইটি ইজ এম্বিগুইটিৰ অপ'জিট ৱৰ্ডটো হৈছে ট্ৰান্সপেৰেঞ্চি ডেট ইজ অপশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ 34টো দিয়া আছে জাৰ্ম ডিজিজ তো তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে কুৱেশ্যন নম্বৰ 34 আৰু 35 একেই হয় তো আহক আমি প্ৰথমতে কুৱেশ্যন নম্বৰ 34টো চাওঁ জাৰ্মছ ডিজিজ আমি যেনেকৈ জানো জাৰ্মৰ পৰা যদি ডিজিজ হয় তেতিয়াহ'লে অপশ্যন চিটো মিলিব হয়নে কাৰণ ৱাৰ এখনৰ পৰা আপোনাৰ তাত ডিষ্ট্ৰাকশ্যন হ'ব এতিয়া আমি ছাপ'জ আমি চাওঁ অপশ্যন নম্বৰ এ ডক্টৰৰ পৰা মেডিচিন হয় জানো নহয় ডক্টৰে ৰিকমেণ্ড কৰে ডক্টৰে মেডিচিন আপোনাক প্ৰভাইড কৰে হয়নে তো সেইটো কাৰণে অপশ্যন এটো ভুল হয় অপশ্যন বি শ্বপকিপাৰে আপোনাক গুডছ দিয়ে শ্বপকিপাৰে আপোনাক গুডছখিনি দিয়ে তেনেকৈ অপশ্যন নম্বৰ ডি ইক'লজিৰ পৰা আপোনাৰ পলিউশ্যন হয় জানো নহয় তো ইয়াৰ এটাই সঠিক উত্তৰটো আছে আপোনাৰ চিম্পলি ইয়াত আমি দেখাই গৈছে যে ৱাৰ এখনৰ পৰা যেনেকৈ জাৰ্মৰ পৰা আপোনাৰ ডিজিজ হয় তেনেকৈ ৱাৰখনৰ পৰা আপোনাৰ তাত ক্ষতি হয় তো এইটো ডিষ্ট্ৰাকশ্যন হয় ঠিক আছে তো কুৱেশ্যন নম্বৰ 35 ইমিগ্ৰেশ্যন এণ্ট্ৰেঞ্চ তো এই তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত অবভিয়াছলি এমিগ্ৰেশ্যন ডিপাৰ্চাৰ অপশ্যন এটো সঠিক উত্তৰ কাৰণ অপশ্যন বি ফাইল নাইফ এইটো কোনো একো ৰিলেশ্যনে নাই যেনেকৈ চি নেষ্ট বাৰ্ড অবভিয়াছলি নেষ্টত বাৰ্ড থাকে কিন্তু ইয়াত কি কৈছে ইমিগ্ৰেশ্যন এণ্ট্ৰেঞ্চ ইমিগ্ৰেশ্যন মানে আপোনাৰ তাত এণ্ট্ৰেঞ্চ হয় তো এমিগ্ৰেশ্যন অবভিয়াছলি ডিপাৰ্চাৰ হ'ব চাব কিছুমান কুৱেশ্যন আমাৰ লজিকেলি আমি ভাবিব লাগে তো অপশ্যনকেইটা বহুত ক্লিয়াৰলি দিয়া থাকে কিছুমান আমি লজিকেলি জাষ্ট এনচাৰটো বাছি উলিয়াব লাগে তো ইয়াৰ সঠিক উত্তৰটো হৈছে এনচাৰ এ নেক্সট কৈছে চুজ দ্য কাৰেক্ট ছিংগল ৱৰ্ডছ ফৰ দ্য ফলোয়িং কুৱেশ্যন নম্বৰ 36 আ ড'ৰ পাৰ্টলি অ'পেন এখন দৰ্জা যদি আধা খোলা হয় তো তাক কি কয় এটা ছিংগল ৱৰ্ড সেইটো কি কয় এনচাৰ হৈছে আপোনাৰ অপশ্যন বি এজাৰ ঠিক আছে কুৱেশ্যন নম্বৰ 37 তেনেকৈ লেণ্ড গ্ৰ'য়িং নাথিং যিখন ভূমি বা যিটো লেণ্ডত আপোনাৰ একো বস্তুৱে গ্ৰ' নহয় সেইটো আমি কি বুলি জানো জিঅ'গ্ৰাফিকেলিও আমি জানো সেইটো অপশ্যন কি হৈছে বি বেৰেন বুলি জানো য'ত আপোনাৰ একোৱে গ্ৰ' নহয় ঠিক আছে কুৱেশ্যন নম্বৰ 38 ওৱান ডুইং ছাম স্পেচিয়েল কাইণ্ড অফ ৱৰ্ক কিছুমান স্পেচিয়েল কাইণ্ড অফ ৱৰ্ক যিবোৰে কৰে সেইবোৰক কি বুলি কোৱা হয় অপশ্যন চি এমিচেৰী
কুৱেশ্যন নম্বৰ 39 এনিমেলছ লিভিং অন গ্ৰাছ এইটো আমি ইক'লজিকেলি জানো যে যোনবোৰ এনিমেলছ গ্ৰাছৰ ওপৰত ডিপেণ্ডেণ্ট থাকে সিহঁতক কি বুলি কোৱা হয় হাৰ্বিভৰ্ছ অপশ্যন এ কুৱেশ্যন নম্বৰ 40 এন এষ্টেট ফ্ৰী অফ ৰেণ্ট সেইটো কি হয় সঠিক উত্তৰটো অপশ্যন বি ফ্ৰী হ'ল বুলি কোৱা হয় ঠিক আছে এই আপোনাৰ কুৱেশ্যন নম্বৰ 36 পৰা 40 আপোনাক কিছুমান দিয়া গৈছে চেণ্টেঞ্চ য'ত আপুনি মেইন অপশ্যন চাৰিটা তলত দিয়া চাৰিটা অপশ্যনৰ পৰা মেইন ৱৰ্ডটো বাছি উলিয়াব লাগে নেক্সট আপোনাৰ দিয়া গৈছে চুজ দ্য কাৰেক্ট এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনছ কুৱেশ্যন নম্বৰ 41 পৰা 49 ভিতৰত আপোনাৰ প্ৰিপজিশ্যন দিয়া হৈছে ঠিক আছে কিছুমান স্পেচিয়েল ৱৰ্ডৰ পিছত কি প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো আমি বিচাৰি উলিয়াব লাগে যেনেকৈ কুৱেশ্যন নম্বৰ 41টো দিয়া আছে আপোনাৰ পাৰ্চিষ্ট তো পাৰ্চিষ্টটো আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ সঠিক উত্তৰটো হ'ব আপোনাৰ পাৰ্চিষ্ট ইন অপশ্যন বি যেনেকৈ কুৱেশ্যন নম্বৰ 42 ইৰেছপেক্টিভ সঠিক উত্তৰটো হ'ব এনচাৰ চি অপশ্যন চি অফ ইৰেছপেক্টিভ অফ তেনেকৈ কুৱেশ্যন অবভিয়াছলি আমি কিছুমান চেণ্টেঞ্চ আমি শুনা নাই ইৰেছপেক্টিভ টু ইৰেছপেক্টিভ ইন সেইবোৰ আমি ৱৰ্ড শুনা নাই ইৰেছপেক্টিভ অফ হিজ কাষ্ট তো তেনেকুৱা চেণ্টেঞ্চ আমি শুনিছোঁ তো সেইটো ৱৰ্ডৰ পিছত কোনটো প্ৰিপজিশ্যন হ'ব সেই আমি প্ৰিপজিশ্যনটো জাষ্ট বাছি উলিয়াব লাগে তো কুৱেশ্যন নম্বৰ 43 এইটো হৈছে আপোনাৰ ৰিপ্লিটৰ সঠিক উত্তৰটো হ'ব আপোনাৰ কি উইথ এনচাৰ বি ৰিপ্লিট উইথ কুৱেশ্যন নম্বৰ 44 ইনয়ৰ্ড টু অপশ্যন বি কুৱেশ্যন নম্বৰ 45 মাইণ্ডফুলটো সঠিক প্ৰিপজিশ্যনটো যিটো ব্যৱহাৰ হ'ব মাইণ্ডফুল ৱৰ্ডটোৰ পিছত সেইটো হৈছে অফ মাইণ্ডফুল অফ কুৱেশ্যন নম্বৰ 46 চিকৰ পিছত আপোনাৰ কি প্ৰিপজিশ্যন ইউজ হ'ব চিক অফ কুৱেশ্যন নম্বৰ 47 ছুপেৰিয়ৰ পিছত আমি তেনেকৈ সকলোৱে জানো ছুপেৰিয়ৰ টু হি ইজ ছুপেৰিয়ৰ টু মি তাৰমানে সি মোতকৈ বেছি ছুপেৰিয়ৰ হয় তো তাৰ ছুপেৰিয়ৰ ৱৰ্ডটোৰ পিছত প্ৰিপজিশ্যন ইউজ কৰা হয় টু ঠিক আছে ঠিক তেনেকৈ কুৱেশ্যন নম্বৰ 48 টেম্পাৰ সঠিক অপশ্যনটো হৈছে আপোনাৰ উইথ টেম্পাৰ উইথ কুৱেশ্যন নম্বৰ 49 void of অপশ্যন বি নেক্সট ছেগমেণ্টটো হৈছে জেনেৰেল নলেজ উইথ কম্পিউটাৰ ছায়েন্স যিটো 31 মাৰ্কছ আছে ঠিক আছে তো কুৱেশ্যন নম্বৰ 50 হোৱাট ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন এণ্ডোক্ৰাইন ছিষ্টেম অফ হিউমেন বডিৰ লাৰ্জেষ্ট গ্লেণ্ড কোনটো হয় সুধিছে এণ্ডোক্ৰাইন ছিষ্টেমত যিটো আছে সেইটো হৈছে আমাৰ অপশ্যন এ থাইৰইড গ্লেণ্ড ঠিক আছে কুৱেশ্যন নম্বৰ 51 হোৱাট ইজ দ্য নৰ্মেল বডি টেম্পাৰেচাৰ অফ হিউমেন আমি সকলোৱে জানো এইটো হৈছে অপশ্যন বি 98.4 ডিগ্ৰী ফাৰেনহাইট কুৱেশ্যন নম্বৰ 52 টাইফয়েড ইজ কজ বাই অবভিয়াছলি আমি জানো এইটো টাইফয়েডটো কিহে কজ হয় বেক্টেৰিয়া ঠিক আছে কুৱেশ্যন নম্বৰ 53 হু ৱাজ পপুলাৰলি ন'ন এজ লোকপ্ৰিয়া ইন আছাম লোকপ্ৰিয়া আমি জানো গোপীনাথ বৰদলৈ কোৱা হয় তো ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 54 ড্ৰেছ পাৰফৰ্ম ইন দ্য ফিল্ম দ্য গ্ৰেট ডিক্টেটৰ ফিল্মখন কোনে পাৰফৰ্ম কৰিছিলে অপশ্যন বি হৈছে ইয়াৰ সেইটো হৈছে চাৰ্লি চেপলিন কুৱেশ্যন নম্বৰ 55 হু এমংছ দ্য ফলোয়িং ডিছকভাৰ্ড দ্য চি ৰুট টু কালিকট ফ্ৰম ৱেষ্টাৰ্ণ ইউৰোপ এইটো আপোনাৰ হিষ্ট্ৰীত অবভিয়াছলি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এইটো আমি সকলোৱে জানো এজন পৰ্টুগীজ আছিলে আৰু তেওঁৰ নামটো হৈছে কি ভাস্কো ডা গামা সঠিক উত্তৰটো হৈছে আপোনাৰ অপশ্যন এ কুৱেশ্যন নম্বৰ 56 হু ডিছকভাৰ্ড দ্য প্ৰিন্সিপল অফ বায়ঞ্চি ল অফ ফ্ল'টিং আৰু প্ৰিন্সিপল অফ বায়ঞ্চি কোনে ডিছকভাৰ কৰিছিলে আমি সকলোৱে জানো আৰ্কিমিডিছ প্ৰিন্সিপল যিটো আছে বায়ঞ্চি সেইটো আমি সকলোৱে জানো তো ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 57 পণ্ডিত শিৱ কুমাৰ ইজ এছ'চিয়েটেড উইথ পণ্ডিত শিৱ কুমাৰ কিহৰ লগত এছ'চিয়েটেড আছে ইয়াৰ সৰোদ নে সন্তুৰ নে ফ্লুট নে নন অফ দ্য এবভ ইয়াৰ সঠিক উত্তৰটো আমি জানো যে এইটো হৈছে এনচাৰ বি সন্তুৰ কুৱেশ্যন নম্বৰ 58 দিছ আৰ দ্য এক্সাম্পলছ অফ ব্লক মাউণ্টেইনছ ইন ইণ্ডিয়া তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত কিছুমান হিলছো আছে যেনেকৈ আমি জানো গাৰো এণ্ড খাচী হিলছ হয় এইটো মাউণ্টেইনছ নহয় অবভিয়াছলি অপশ্যন এটো কেঞ্চেল হ'ব চ' আমি এনেকৈ 50-50% আমি অপশ্যন কিছুমান কেঞ্চেল কৰিব পাৰোঁ
হা তো ইয়াৰ সঠিক উত্তৰটো হৈছে আপোনাৰ এনসাৰ সি ভিন্ধ্যাস and Satpuras. Question number 59. Mulberry, eri, muga and tusar are varieties of dress produced in India. আমি সবে জানো eri, muga এবোৰ কি হয় এটা silk হয় ঠিক আছে তো ইয়াৰ অপশনটো হৈছে আপুনি সঠিক উত্তৰটো হৈছে আনসাৰ বি silk. Next আহিছে আমাৰ এটো এটা polity question দেখা গৈছে question number 60 part 4 of the constitution of India deals with option number B directive principles of state policy এটো DPSP বুলিও কোৱা হয় question number 61 the draft proposal for a law is called আমি সকলোৱে জানো এটো আছে option D bill. Next হৈছে question number 62 This article empowers the President of India to declare emergency. কোনটো আৰ্টিকল আপোনাৰ ইণ্ডিয়ান প্ৰেসিডেন্টে ইমার্জেন্সি ডিক্লেয়ার কৰে ঠিক আছে এটো হৈছে আৰ্টিকল নম্বৰ 352 that is option number D. Question number 63 A major population of Taifaket tribe reside in Taifaket tribe আপোনাৰ বেছি সৰ্বাধিক নম্বৰৰ আপোনাৰ মানে বেছি পৰিমাণে আপোনাৰ পপুলেশন কোড দেখা পোৱা যায় অপশন হৈছে আপোনাৰ আনসাৰ বি নামফাকে ভিলেজ Question number 64 Jaipur area of Naharkatia is also known as rainforest আমি এটো সকলোৱে জানো that is option number B. Question number 65 Headquarter of West Karbi Anglong is West Karbi Anglong headquarter হৈছে আপোনাৰ option B Hamren তেনেকে আপোনালোকে মোক অপশনৰ তলত কমেন্ট সেকশনত লিখি পঠিয়াওক যে হেডকোয়াৰ্টাৰ অফ ইষ্ট কাৰ্বি আংলং কি হয় কাৰণ আপোনাৰ ওয়েস্ট কাৰ্বি আংলঙৰ যদি কোৱেশ্চন সোধা দেখা গৈছে তো অবভিয়াসলি আপোনাৰ ইষ্ট কাৰ্বি আংলঙৰ হেডকোয়াৰ্টাৰো সুধিব পাৰে ফিউচাৰত তো আপোনালোকে প্লিজ কমেন্ট সেকশনত আপোনালোকে আনসাৰটো লিখি দিব Question number 66 Huari festival is celebrated in Huari festival ক'ত celebrate কৰা হয় Bokot option C. Question number 67 Bhalukkata Satra Haripur Satra and Chamaria Satra are situated in এই তিনিখন সত্ৰা আমি বকত দেখা পোৱা যায় তো ইয়াৰ সঠিক উত্তৰটো হৈছে আনসাৰ বি বকো Question number 68 Dress was one of the first persons to establish tea garden in Assam. অসমত প্ৰথম মানুহ কোনজন যিজনে টি গাৰ্ডেন এষ্টাব্লিছ কৰিছিলে তেওঁ হৈছে অপশন সি মণিৰাম দত্ত বৰুৱা নেক্সট সেগমেন্টটো হৈছে জেনাৰেল নলেজ উইথ কম্পিউটাৰ সায়েন্স যিটো 31 মাৰ্কস আছে ঠিক আছে তো কোৱেশ্চন নম্বৰ 50 What is the largest gland in endocrine system of human body? Human body largest gland কোনটো হয় হদিছে endocrine systemত যেটো আছে হেতু হৈছে আমাৰ option A thyroid gland ঠিক আছে question number 51 What is the normal body temperature of human আমি সকলোৱে জানো এটো হৈছে option B 98.4 degree Fahrenheit Question number 52 Typhoid is caused by obviously আমি জানো এটো typhoid to কিহে cause হয় bacteria ঠিক আছে Question number 53 Who was popularly known as Lokopriya in Assam Lokopriya আমি জানো গোপীনাথ বৰদলৈ কোৱা হয় তো ইয়াৰ সঠিক উত্তৰটো হৈছে option C Question number 54 Dress performed in the film The Great Dictator film খন কোনে perform কৰিছিলে option B হৈছে ইয়াৰ হেতু হৈছে Charlie Chaplin Question number 55 Who amongst the following discovered the sea route to Calicut from Western Europe এটো আপোনাৰ হিষ্ট্ৰীত obviously বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এটো আমি সকলোৱে জানো এজন পৰ্তুগীজ আছিল আৰু তেওঁৰ নামটো হৈছে কি ভাস্কো ডা গামা সঠিক উত্তৰটো হৈছে আপোনাৰ অপশন A Question number 56 Who discovered the principle of buoyancy law of floating A principle of buoyancy কোনে ডিস্কভাৰ কৰিছিলে আমি সকলোৱে জানো Archimedes principle যেটো আছে buoyancy হেতু আমি সকলোৱে জানো তো ইয়াৰ সঠিক উত্তৰটো হৈছে অপশন C Question number 57 Pandit Shiv Kumar is associated with Pandit Shiv Kumar কিহৰ লগত associated আছে ইয়া সৰোদ নে সন্তুৰ নে ফ্লুট নে none of the above ইয়াৰ সঠিক উত্তৰটো আমি জানো যে এটো হৈছে answer B সন্তুৰ
Question number 58. These are the examples of block mountains in India. তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত কিছুমান হিলছো আছে যেনেকৈ আমি জানো গাৰো এণ্ড খাচী হিলছ হয় এইটো মাউণ্টেইনছ নহয় অবভিয়াছলি অপশ্যন এটো কেঞ্চেল হ'ব চ' আমি এনেকৈ 50-50% আমি অপশ্যন কিছুমান কেঞ্চেল কৰিব পাৰোঁ হা তো ইয়াৰ সঠিক উত্তৰটো হৈছে আপোনাৰ এনচাৰ চি ভিন্ধ্যাছ এণ্ড সতপুৰাছ Question number 59. Mulberry, eri, muga and tusar are varieties of dress produced in India. আমি সবে জানো eri, muga এবোৰ কি হয় এটা সিল্ক হয় ঠিক আছে তো ইয়াৰ অপশ্যনটো হৈছে আপুনি সঠিক উত্তৰটো হৈছে আনসাৰ বি সিল্ক নেক্সট আহিছে আমাৰ এইটো এটা পলিটি কুৱেশ্যন দেখা গৈছে কুৱেশ্যন নম্বৰ 60 পাৰ্ট 4 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ অপশ্যন নম্বৰ বি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি এইটো DPSP বুলিও কোৱা হয় কুৱেশ্যন নম্বৰ 61 দ্য ড্ৰাফ্ট প্ৰপ'জেল ফৰ আ ল ইজ কল আমি সকলোৱে জানো এইটো হৈছে অপশ্যন ডি বিল নেক্সট হৈছে কুৱেশ্যন নম্বৰ 62 This article empowers the President of India to declare emergency. কোনটো আৰ্টিকল আপোনাৰ ইণ্ডিয়ান প্ৰেচিডেণ্টে ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰে ঠিক আছে এইটো হৈছে আৰ্টিকল নম্বৰ 352 ডেট ইজ অপশ্যন নম্বৰ ডি Question number 63. A major population of Tai Phaket tribe reside in Tai Phaket tribe আপোনাৰ বেছি সৰ্বাধিক নম্বৰৰ আপোনাৰ মানে বেছি পৰিমাণে আপোনাৰ পপুলেশ্যন ক'ত দেখা পোৱা যায় অপশ্যন হৈছে আপোনাৰ এনচাৰ বি নামফাকে ভিলেজ Question number 64. Jaipur area of Naharkatia is also known as rainforest. আমি এইটো সকলোৱে জানো that is option number B. Question number 65. Headquarter of West Karbi Anglong is West Karbi Anglongৰ headquarter হৈছে আপোনাৰ option B Hamren. তেনেকৈ আপোনালোকে মোক অপশ্যনৰ তলত কমেণ্ট ছেকশ্যনত লিখি পঠিয়াওক যে হেডকোৱাৰ্টাৰ অফ ইষ্ট কাৰ্বি আংলং কি হয় কাৰণ আপোনাৰ ৱেষ্ট কাৰ্বি আংলঙৰ যদি কুৱেশ্যন সোধা দেখা গৈছে তো অবভিয়াছলি আপোনাৰ ইষ্ট কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰো সুধিব পাৰে ফিউচাৰত তো আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত আপোনালোকে এনচাৰটো লিখি দিব Question number 66. Huori festival is celebrated in. Huori festival ক'ত celebrate কৰা হয়? Bokot. Option C. Question number 67. Bhalukkata Satra, Haripur Satra and Chamaria Satra are situated in. এই তিনিখন সত্ৰ আমি বকত দেখা পোৱা যায় তো ইয়াৰ সঠিক উত্তৰটো হৈছে এনচাৰ বি বকো Question number 68. Dress was one of the first persons to establish tea garden in Assam. অসমত প্ৰথম মানুহ কোনজন যিজনে টি গাৰ্ডেন এষ্টাব্লিছ কৰিছিলে তেওঁ হৈছে অপশ্যন চি মণিৰাম দত্ত বৰুৱা Question number 69 টো হৈছে Dress is the present Chief Commissioner of India Chief Election Commissioner of India তো যিহেতু 2019 question paper এখন আপোনাৰ present Chief Election Commissioner কোন আছিলে Mr. Sunil Arora that is option A ঠিক আছে অপশ্যন এ Question number 70 RSVP means RSVP full form আমি সকলোৱে জানো Respondent was played option C Question number 71 Van means Van মানে কি এইটো এটা কম্পিউটাৰ সেকশন আমি পঢ়ি আছো তো Van মানে আমি সকলোৱে জানো ইয়াৰ সঠিক উত্তৰটো হৈছে Virtual Area Network that is option number A Question number 72. What is peer-to-peer? Peer-to-peer মানে কি বুলি বুজা যায় two pieces connected together. যেতিয়া দুটা কম্পিউটাৰ একেলগে কানেক্ট কৰা হয় to share files on a printer. Printer ফাইলবোৰ শ্বেয়াৰ কৰিবলৈ হেতুকে peer-to-peer বুলি কোৱা হয় তো ইয়াৰ সঠিক উত্তৰটো কি হৈছে অপশ্যন A. Question number 73. The domain.beach is for dress. তো domain.beach টো আমি জানো যে এটো হ'ব আপোনাৰ অপশ্যন বি দ্যাট ইজ বিজনেস ঠিক আছে কোৱেশ্চন নম্বৰ 74 ইন্টাৰপ্ৰেটাৰ ইজ ইউজড এজ এ ট্ৰান্সলেটৰ ফৰ কিহৰ কাৰণে কোনটো ট্ৰান্সলেটৰ কাৰণে ইন্টাৰপ্ৰেটাৰ ইউজ কৰা হয় তলত দিয়া চাৰিটা অপশ্যনৰ ভিতৰত অবভিয়াছলি সঠিক উত্তৰটো হ'ব আপোনাৰ হাই লেভেল ল্যাঙ্গুৱেজ দ্যাট ইজ অপশ্যন নম্বৰ বি কোৱেশ্চন নম্বৰ 75 A digitizer converts dress input into digital input. Analog input to apunar digital input le digitizer convert kore.
ঠিক আছে তো অপশ্যন চিটো সঠিক উত্তৰ কুৱেশ্যন নম্বৰ 76 দ্য বাইনেৰী ইকুইভেলেণ্ট অফ ডেচিমেল নম্বৰ 10 ইজ তো বাইনেৰী ইকুইভেলেণ্টৰ 10 আপোনাৰ কিমান হয় ইয়াৰ সঠিক উত্তৰটো হ'ব আপোনাৰ অপশ্যন চি 1010 কুৱেশ্যন নম্বৰ 77 what does PC stand for PC মানে কি বুজা যায় program counter that is option B Question number 78 what does USB stand for USB মানে কি হৈছে আপোনাৰ universal serial bus that is option number C so computer আপোনালোকে প্ৰায় abbreviation অহা দেখা যায় তো আপোনালোকে abbreviation বু পঢ়িবলৈ চেষ্টা কৰিব ঠিক আছে তো next question to হৈছে আমাৰ question number 79 examination of the program step by step is called stepping that is option C stepping Question number 80 which of the following is not a data type কোনটো আপোনাৰ তলত দিয়া চাৰিটা অপচনৰ ভিতৰত ডাটা টাইপ নহয় সেইটো হৈছে সিম্বলিক ডাটাটো বাকি গোটে তিনটা আপোনাৰ ডাটা টাইপ হয় নেক্সট সেগমেন্টটো হৈছে আপোনাৰ জেনাৰেল এপ্টিটিউড যেটো 20 মাৰ্কৰ তো কুৱেশ্যন নম্বৰ 81 আৰু 82 টো আপোনাৰ ফিল দ্য নেক্সট টাৰ্ম কৈছে তাৰ মানে আপোনাৰ কেটামান নাম্বাৰ বা কেটামান লেটাৰ দিয়া আছে তাৰ পিছৰ নাম্বাৰ বা পিছৰ লেটাৰটো কি হ'ব হেতু কুৱেশ্যন নম্বৰ 81 আৰু 82 টো আপোনাৰ বাছি উলিয়াব কৈছে ঠিক আছে তো আহক প্ৰথমতে আমি চাও কুৱেশ্যন নম্বৰ 81 টো কি হয় 3 8 13 18 যিবোৰ নাম্বাৰ গ্ৰেজুৱেলি ইনক্ৰিজ হয় ঠিক আছে 3 আৰু 8 ৰ মাজত বেছি ডিফাৰেন্স নাই 8 আৰু 13 ৰ মাজত বেছি ডিফাৰেন্স নাই 13 আৰু 18 ৰ মাজত বেছি ডিফাৰেন্স নাই তো যিবোৰ গ্ৰেজুৱেলি ইনক্ৰিজ হয় তো তাত অবভিয়াসলি এডিশন বা সাবট্ৰেকশন এই দুটাই পসিবল হ'ব যদি আপোনাৰ বহুত বেছি সংখ্যা আপোনাৰ ডিফাৰেন্স থাকে ধৰক 3 পৰা আপোনাৰ ডাইৰেক্ট গৈছে 27 বা সামথিং 91 তেনেকুৱা তো হেবোৰ আপোনাক হেবোৰ কেছত আপোনাৰ মাল্টিপ্লাই ডিভাইড স্কয়াৰ কিউব এনেকুৱাবোৰ পসিবিলিটি থকা যায় তো ইয়াত জাস্ট আপোনাৰ কোৱেশ্চন নম্বৰ 81 টো লে আহো আমি ইয়াত কৈছে আপোনাৰ 3 পিছত 8 আছে তো অবভিয়াসলি বাঢ়ি গৈছে তো তেতিয়া হলে আপোনাৰ কি হ'ব প্লাসে হ'ব हैना তো কিমান 3 আৰু 8 ৰ মাজত আপোনাৰ কিমান ডিফাৰেন্স দেখা গৈছে +5 আকৌ আপুনি 8 আৰু 13 ৰ মাজত দেখা গলো +5 13 আৰু 18 ৰ মাজতো আপোনাৰ +5 তো তেনেকে 18 ৰ পিছত আপোনাৰ +5 কৰিলে আমি সঠিক উত্তৰটো কিমান পাম आंसर A 23 নেক্সট আপোনাৰ কোৱেশ্চন নম্বৰ 82 A টো হৈছে আপোনাৰ ফাৰ্স্ট লেটাৰ অফ দ্য ইংলিশ এলফাবেট তাৰপিছত আপোনাৰ দিয়া আছে Z টো হৈছে আপোনাৰ লাষ্ট লেটাৰ ঠিক আছে আপুনি সক এতিয়া A পৰা C সৰি আপুনি চাব এতিয়া A পৰা A পিছত আপোনাৰ Z আছে ঠিক আছে Z অপশ্যন আপোনাৰ C আছে A অফ যেনেকৈ আপুনি চাব ফাৰ্স্ট লেটাৰ ঠিক আছে ফাৰ্স্ট লেটাৰটো আপোনাৰ A লাইনটোত ফাৰ্স্ট লেটাৰ কোনটো হৈছে A সেকেন্ড লেটাৰ হৈছে আপোনাৰ Z থাৰ্ড লেটাৰ C সিমিলাৰলি তেনেকৈ ফৰ্থ ফিফথ সিক্স সেভেন লেটাৰ আছে আপোনাৰ তো আপুনি ইয়াত মন কৰিব ফাৰ্স্ট লেটাৰ থাৰ্ড লেটাৰ ফিফথ লেটাৰ সেভেন লেটাৰ এইগিটাৰ মাজত আপোনাৰ +1 ডিফাৰেন্স আছে তাৰ মানে আপোনাৰ A পিছত B নাই C আছে +1 কৰি দিছো তাৰ মানে C আছে তো C পিছত আপোনাৰ D নাই স্কিপ কৰিছে E আছে E পিছত আপোনাৰ F নাই G আছে তো আপোনাৰ এতিয়া আপুনি সক সেকেন্ড ফোৰ্থ আৰু সিক্স লেটাৰটো ঠিক আছে সেকেন্ড ফোৰ্থ আৰু সিক্স টো আপোনাৰ কি হৈছে +0 মানে ইয়াত আপোনাৰ +1 এড হোৱা নাই একো এড হোৱা নাই Z পিছত Y আহিছে Y পিছত X আহিছে তো অবভিয়াসলি আপোনাৰ কি হ'ব অপচন ডি টো সঠিক উত্তৰ হ'ব W আহিব G পিছত কি আহিব W আহিব হা ঠিক আছে তো নেক্সট টো আপোনাৰ হুদা গৈছে Jodu is 24 years older than his son Madhu. After 2 years, the age of Jodu will be double the age of Madhu. What is the present age of Madhu? Jodu কৈছে যে তাৰ son Madhutকে 24 years older. তাৰমানে আমি Madhu age to x বুলি ধৰো ঠিক আছে আমি Madhu age to x বুলি ধৰো আৰু Jodu কৈছে 24 years older. তাৰমানে 24 years older মানে আপোনাৰ কিমান হ'ব x plus 24 কিন্তু after 2 years age of Jodu will be double the age of Madhu দুবছৰ পিছত Jodur age to Madhur age কে ডাবল হ'ব বুলি কৈছে তো দুবছৰ পিছত আমি ইকুৱেশ্যনটো আমি এনেকৈ পুট কৰো
তো 2 বছৰ পিছত আমি ইকুৱেশ্যনটো এনেকৈ পুট কৰোঁ যেতিয়া আমাৰ কাৰণে সহজ হ'ব যে 2 বছৰ পিছত আমি জানো যে যদু এইজটো এক্স প্লাছ কিমান 24 আছিলে তো 2 বছৰ পিছৰ কাৰণে আমি +2 লগাই দিছোঁ ইকুৱেলছ টু মধু এইজটো আমি জানো এক্স কিন্তু 2 বছৰ পিছত যিহেতু কৈছে তো এক্স প্লাছ 2 হ'ব বাট ইয়াত কৈছে যে যদুৰ এইজটো ডাবল দ্য এইজ অফ মধু মানে আমি ইয়াত 2ৰে মাল্টিপ্লাই কৰিম তো কিমান হ'ব আমি ইকুৱেশ্যনটো উলিয়ালে আমাৰ কিমান হ'ব 26 প্লাছ এক্স ইকুৱেলছ টু twice x plus 4 তো আমি x টো এফালে উলিয়ালে আমি কিমান পাম ইয়াৰ সঠিক উত্তৰটো আমি পাম এনসাৰ হ'ব আপোনাৰ ডি দ্যাট ইজ 22 আপোনালোকে এবাৰ কৰি চাব যদি আপোনালোকে ইকুৱেশ্যনটোৰ এনসাৰ উলিয়াবলৈ দিগদাৰ অসুবিধা পায় তো মোক কমেন্ট সেকশনত ক'ব তো মই অবভিয়াসলি আপোনালোকক বুজাই দিম নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 84 283 into 56 plus 252 equals to 20 into question mark তাৰমানে আপোনাৰ লেফ্ট সাইডে এটা সাম দিয়া আছে 283 into 56 plus 252 তো আমি অবভিয়াসলি বদমাছ ৰুলৰ এপ্লাই কৰিলে আমি মাল্টিপ্লিকেশ্যন ফাৰ্ষ্টত কৰিম তাৰপিছত এডিশ্যন কৰিম যিটো সংখ্যা পাম সেইটো আমি 20 ৰে ডিভাইড কৰিলে আমি আনসাৰটো পাই যাম ঠিক আছে তো 20 into 805 যিমান হ'ব ইকুৱেলছ টু বাকি এই লেফ্ট সাইডে থকা সামটো দুইটা ইকুৱেল হ'ব তো ইয়াৰ সঠিক উত্তৰটো হৈছে আপোনাৰ অপশ্যন বি দ্যাট ইজ 805 question number 85 2/3 of a number is 4 more than 1/6 of the same number what is the number ঠিক আছে a number বুলি কৈছে তো আমি obviously x ইউজ কৰিম তেতিয়া আমাৰ আনসাৰটো উলিয়াবলৈ ভাল হ'ব তো মই ইকুৱেশ্যনটো পুট কৰিছো আপোনালোকে মন কৰিব 2/3 of a number তাৰমানে 2/3x ঠিক আছে is 4 more than 1/6 of the same number equals to 4 more তাৰমানে 4 plus 1/6 of the same number মানে কোনটো নম্বৰ কৈছে x বুলি কৈছে যিহেতু নম্বৰ দিয়া না আমি x বুলি ধৰিছো তো 1/6 of the same number মানে হৈছে আপোনাৰ 1/6x এটো ইকুৱেশ্যন হয় ঠিক আছে আমি এতিয়া x কিটা এফালে লৈ আহিম আমি এলসিয়াম ললে আমি x নম্বৰটো আমি উলিয়াই ল'ব পাৰিম তো x নম্বৰটো সঠিক উত্তৰটো হৈছে আপোনাৰ অপশ্যন বি 8 ঠিক আছে মই ইকুৱেশ্যনটো আপোনালোকক দেখাই দিছো আপোনালোকে যে সলভ কৰি আনসাৰটো মিলে না নিমিলে আপোনালোকে ট্ৰাই এটা মাৰি চাব আৰু যদিহে মই আপোনালোকক আকৌ এবাৰ কৈছো যদি আপোনালোকে বুজি নাপায় তেন্তে মোক এবাৰ কমেন্ট সেকশনত ক'ব তেতিয়া মই বুজাবলৈ আকৌ এবাৰ চেষ্টা কৰিম আপোনালোকক Question number 86 half person written as decimal is half person এটা যদি আমি decimal হিচাপে লিখো তো কেনেকৈ হ'ব ঠিক আছে 1/2 है ना तो 1/2 তো আমি যদি decimal হিচাপে লিখো তো 1/2 মানে হৈছে আপোনাৰ 0.5 তো 0.5 এটো যদি আমি হাফ পার্সেন্ট বুলি কৈছে তো 0.5% হলে কি হ'ব আমি পার্সেন্টটো আগতেও জানো যে পার্সেন্ট হলে ডিভাইডেড বাই 100 হয় তো 0.5 ডিভাইডেড বাই 100 তো তলৰ দুটা 0 আপোনাৰ ডিনোমিনেটৰ দুটা 0 আছে তো এইগিটা আপোনাৰ 5 ৰ আগত আহি যাব है ना ডেসিমেলৰ পিছত আহে আপোনাৰ হেতু আপোনাৰ আনসাৰটো সো আপোনাৰ আনসাৰটো ইয়াত কি হ'ব আনসাৰটো আপোনাৰ হ'ব অপচন C that is 0.005 ইয়াত কাৰণ আপোনাৰ হাফ পার্সেন্ট কৈছে হাফ পার্সেন্ট বুলি ক'লে আপুনি 1/200 নহয় ডিভাইডেড বাই 100 নহয় হাফ পার্সেন্টটো আমি ডেসিমেলত লৈ গৈছো 0.5 তো তেনেকৈ আমি উলিয়াবলৈ সুবিধা হ'ব তো ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন C 0.005 Question number 87 Mr. X bought a bed and sold it at a loss of 20%. Mr. X এ বিছনা এখন কিনিছে আৰু বিকিছে 20% লছত ঠিক আছে if he had bought it for 10% less and sold it at rupees 999 more than the previous selling price he যদি 10% কমত কিনিলে হয় আৰু আগতে যিমানত বিকিছিলে তাতকৈ যদি he 999 rupees বেছিকৈ বিকিলে হয় তেন্তে কি হ'লহেঁতেন he would have made a profit of 30% he 30% profit বনাব পাৰিলে হয়
ঠিক আছে এতিয়া আমাক কুৱেশ্যনটো কৈছে যে আমাক কৈছে বিচনাখনৰ অৰিজিনেল কষ্ট প্ৰাইচটো কিমান সেইটো আমি বিচাৰি উলিয়াব লাগিব ঠিক আছে প্ৰফিট লছ কষ্ট প্ৰাইচ চেলিং প্ৰাইচ এইবোৰ থাকিবই কুৱেশ্যন আহে প্ৰায় প্ৰত্যেকবাৰ আপোনালোকে এক্সামত দেখিব দুটা বা এটা তিনিটা তেনেকৈ আপোনাৰ কুৱেশ্যন প্ৰায় আহে তো এইটো ছেকশ্যনৰ পৰা আপোনালোকে ছল্ভ কৰিবলৈ প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিব ঠিক আছে কুৱেশ্যনটো আপোনালোকে বুজি পালে এতিয়া আমাক কৈছে যে আমাৰ ক্ৰয় মূল্য কোৱা নাই কিন্তু ইয়াত ঠিক আছে আমাৰ কষ্ট প্ৰাইচটো কোৱা নাই তো আমি অবভিয়াছলি ক্ৰয় মূল্য আমি ল'ম 100x বুলি আমাক যিহেতু কষ্ট প্ৰাইচ দিয়া নাই হা সেইটো কাৰণে আমি 100x বুলি ল'ম তাৰমানে আমি ল'ম CP2 100x বুলি ঠিক আছে আৰু সি বিকিছে 20% কমত তাৰমানে 20% কমত মানে সি কিমানত বিকিছে 80xত বিকিছে তাৰমানে কিমান হৈছে চেলিং প্ৰাইচটো 80x বুলি কৈছে সেকেন্ড লাইনটো কি দিয়া গৈছে যদি সি 10% লেছত কিনিলে হয় তাৰমানে যদি সি কষ্ট প্ৰাইচটো 90xত কিনিলে হয় 10% লেছত যদি সি কিনিলে হয় তেতিয়া কি কৰিলেহেঁতেন বিক্ৰী কৰিলেহেঁতেন সি আৰু যদি সি বিক্ৰী কৰিলেহেঁতেন যদি 919তকৈ বেছি 999 ৰুপিছতকৈ যদি সি বেছিকৈ সি বিক্ৰী কৰিলেহেঁতেন তেতিয়া আমাৰ প্ৰফিট হ'ল হয় 30% ঠিক আছে আমাৰ প্ৰফিট কিমান হ'ল হয় 30% তাৰমানে আমি SPটো ধৰিম 80x plus 999 ঠিক আছে 999 তো আমি SPটো সিমানত তেতিয়া আমাৰ প্ৰফিট কিমান হ'ল হয় 30% আৰু আমি প্ৰফিট পাৰ্চেণ্টেজৰ আমি ফৰ্মুলাটো সকলোৱে জানো কিমান হয় প্ৰফিট পাৰ্চেণ্টেজৰ ফৰ্মুলাটো হৈছে ফৰ্মুলাবোৰ আপোনালোকে মুখস্থ কৰিবলৈ চেষ্টা কৰিব যিহেতু ফৰ্মুলাবোৰ পুট কৰিলেহে আপোনালোকে এনসাৰটো উলিয়াই আনিব পাৰিব তো প্ৰফিট পাৰ্চেণ্টটো ফৰ্মুলা হৈছে আপোনাৰ SP minus CP by CP into 100 তো প্ৰফিট পাৰ্চেণ্ট আমাৰ কিমান দিয়া আছে 30 তো আৰু আপোনাৰ ফৰ্মুলাটো কি হৈছে SP minus CP by CP into 100 ঠিক আছে into 100 তো প্ৰফিট পাৰ্চেণ্টেজৰ আপোনালোকে ফৰ্মুলাটো মনত ৰাখিব আৰু ইয়াত জাষ্ট ভ্যালুকেইটা পুট কৰিলে হৈ গ'ল ঠিক আছে প্ৰফিট পাৰ্চেণ্ট 30 দিয়া আছে SP ভ্যালুটো আমি জানোৱে কিমান হ'ব 80x plus 999 তাৰপিছত আপোনাৰ CP প্ৰাইচটো আমাৰ কিমান হ'ব 90x আৰু তলত CP দিয়া আছে তো 90x হ'ব ইনটু 100 জাষ্ট ইয়াত আপোনালোকে ভ্যালুকেইটা পুট কৰিলে হয় তো আমি x কিমান পাম 27 আমি x পাম 27 ঠিক আছে কিন্তু 27টো আমাৰ কষ্ট প্ৰাইচ নহয় আমাৰতো ইয়াত অৰিজিনেল কষ্ট প্ৰাইচ অফ দ্য বেড বিচাৰি উলিয়াব দিছিলে আমাৰ এক্স প্ৰাইচটো এক্সৰ যিটো ভ্যালু পাম 27 সেইটো কিন্তু সঠিক নহয় কিয় কাৰণ আমাৰ CP কিমান আছিলে প্ৰথমতে 100x আছিলে তো এক্সৰ ভ্যালুটো যদি আমি 27 পাওঁ তো আমাৰ এনসাৰ কিমান হ'ব 2700 তাৰমানে আমাৰ কষ্ট প্ৰাইচ কিমান হ'ব 2700 তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব অপচন বি দ্যাট ইজ 2700 ইয়াত আপোনালোকক গোটেই সামটো সলভ কৰিবলৈ দিগদাৰ হয় সো মই আপোনালোকক জাষ্ট ফৰ্মুলাটো বা ইকুৱেশ্যনবোৰ পুট কৰি দিছোঁ আপোনালোকে কেনেকৈ ইকুৱেশ্যনটো ফৰ্ম হ'ব পাৰে মেইন আপোনাৰ এটা সাম উলিয়াবৰ কাৰণে ইকুৱেশ্যনটো মেইন হয় তো ইকুৱেশ্যনটো যদি আপোনাৰ এবাৰ বনি যায় তো আপোনাৰ জাষ্ট ভ্যালুকেইটা পুট কৰি আপুনি এনসাৰটো ইজিলি পাই যাব ঠিক আছে আৰু যদি ইয়াতো আপোনালোকৰ সলভ কৰিবলৈ অসুবিধা হয় তো পাৰ্সোনালি মোক কমেন্ট কৰিব তো মই আপোনালোকক বুজাই দিম Question number 88 কি কৈছে A buys an article at rupees 700 and sell it to B at a profit of 5%. B sells the same to C at a loss of 10%. How much C paid? কি কৈছে A article এটা কিনিলে বা বস্তু এটা কিনিলে 700 টকাত
ঠিক আছে আৰু বি বিক্ৰী কৰিছে আপোনাৰ 5% প্ৰফিট লৈ 5% প্ৰফিট লৈ আপোনাৰ বি বিক্ৰী কৰিছে আৰু সেই একেটা বস্তুৱে বা একেটা আৰ্টিকলে বি এ বিক্ৰী কৰিছে চিক 10% লছত ঠিক আছে এ বিক্ৰী কৰিলে 5% প্ৰফিটত যিমানটো দাম হওক কিন্তু ইয়াৰ দামটো দিয়া আছে আপোনাৰ 700 টকা ঠিক আছে কিন্তু বি এ আকৌ যেতিয়া চিক বিক্ৰী কৰিলে তেতিয়া আপোনাৰ কি হৈছে 10% লছতহে বিক্ৰী কৰিলে এতিয়া আমাক সুধিছে চি এ কিমান টকাত কিনিছে বিৰ পৰা বা একেটাই হয় বি এ কিমান টকাত বিক্ৰী কৰি দিলে চিক ঠিক আছে একেটাই হয় হাউ মাচ চি পেড বা হাউ এট what price বি চেল ইট টু চি এনেকুৱাও কুৱেশ্যন আহিব পাৰে দুটা টাইপত একেটাই হয় মিনিংটো আপোনাক কনফিউজন লগাবৰ কাৰণে কুৱেশ্যনবোৰ কেতিয়াবা আপোনাক অকাই পকাই সোধে জাষ্ট আপোনালোকে কুৱেশ্যনটো ভালকৈ বুজিব অংকৰ ক্ষেত্ৰত আৰু তাত ইকুৱেশ্যনটো বনাব আৰু তেতিয়া ইজিলি সলভ কৰা দেখা পাব আপোনালোকে তো কষ্ট প্ৰাইচ লৈ আমি কুৱেশ্যনটো সলভ কৰিম ফৰ এ কাৰণে আমি চাই লওঁ হা কষ্ট প্ৰাইচ কিমান দিয়া আছে 700 ঠিক আছে আৰু সি 5% প্ৰফিটতহে বিকিলে তাৰমানে 5% মানে 5% মানে কি হয় পাৰ্চেণ্টেজৰ অংক আহিলে অবভিয়াছলি 5/100 হ'ব ইনটু 700 তো এনচাৰ আমি 35 পালোঁ তাৰমানে সি কিমানত বিকিলে 735 ৰুপিজত সি বিকিলে তো আমাৰ এতিয়া ফৰ বি এ কিমান পাৰ্চেণ্টত চিক বিকিছিলে কিন্তু সি লছত বিকিছিলে ঠিক আছে তো আমি বি কাৰণে চাওঁ কষ্ট প্ৰাইচ তাৰমানে তাৰ কাৰণে হ'ব অবভিয়াছলি 735 কাৰণ এ যদি 735 বিকিলে তাৰমানে বি এ 735ত কিনিছিলে আৰু 10% লছ হ'ল 10% লছ হ'ল তাৰমানে কিমান 10/100 ইনটু 735 তাৰমানে 73.5 হি লছ খালে 73.5 লছ খালে তাৰমানে কিমান হ'ব মেইন প্ৰাইচটোৰ পৰা 73.5 যদি আমি মাইনাছ কৰোঁ তাৰমানে আমি মেইন প্ৰাইচটোৰ পৰা 73.5 মাইনাছ কৰিলে আমি কিমান পাম এনচাৰ 661.50 তাৰমানে বি এ বিক্ৰী কৰিলে 661.50 আৰু চি এ কিনিছিলে আপোনাৰ কিমান 661.50 একেটাই কুৱেশ্যন একেটাই কথা তো ইয়াৰ সঠিক উত্তৰটো হৈছে আপোনাৰ অপশ্যন বি rupees 661.50 next আছে আমাৰ question number 89 total profit of rupees 3600 is to be distributed amongst A B and C as follows A is to B আমাৰ দিয়া আছে কিমান A is to B আমাৰ দিয়া আছে 5:4 ঠিক তেনেকৈ আমাৰ দিয়া আছে B is to C 8:9 ঠিক আছে এ আমি 5 বুলি জানো চি আমি 9 বুলি জানো কিন্তু বি দুটা ভ্যালু দিয়া আছে 4 আৰু 8 এইটো আমি এটা নম্বৰলৈ কনভাৰ্ট কৰিব লাগিব কাৰণ দুটা কেতিয়াও একে থাকিব নোৱাৰে সো আমি কি কৰিম বি টোক আমি 2 ৰে মাল্টিপ্লাই কৰিম ঠিক আছে কাৰণ যিটো সৰু নম্বৰ হেতুৱে আমি মাল্টিপ্লাই কৰিব চাম তো 4 2 8 হ'ব তেতিয়া আৰু যদি আমি ডিনমিনেটৰক যদি আমি 2 এ মাল্টিপ্লাই কৰোঁ এইটো এটা ফ্ৰেকশ্যনৰ এটা ৰুল আছে ঠিক আছে ডিনমিনেটৰ যিটো নম্বৰে মাল্টিপ্লাই কৰিম নিউমাৰেটৰো এই একেটা নম্বৰে মাল্টিপ্লাই কৰিব লাগিব তো এইটো হ'ব আপোনাৰ একে তো ইয়াৰ কিমান হ'ব 10/8 ঠিক আছে এতিয়া আমি এ ভ্যালু কিমান পাই গ'লো 10 বি ভ্যালু একেটাই হৈ গ'ল 8 আৰু চি ভ্যালু কিমান পাই গ'লো 9 ঠিক আছে তো কি হ'ব তো আমাক কি দিয়া আছে টোটাল প্ৰফিট আমাৰ 3600 দিয়া আছে তো এ ভ্যালু তো এ ভাগ কিমান আছে 10 আছে বি ভাগ 8 আৰু চি ভাগ 9 আছে ঠিক আছে তো আমি গোটেইকেইটা প্লাস কৰি দিম 10 + 8 + 9 ঠিক আছে তিনটা আমি এডিশন কৰিম কিমান পাম 27 তাৰমানে 27টা ভাগ আছে তো অবভিয়াছলি 3600 আমাৰ যেটো টোটাল প্ৰফিট হয় ডিভাইডেড বাই 27 কৰিলে আমি কাটাকাটি কৰিলে আমি কিমান পাম 400/3 ঠিক আছে পাৰ ভাগ হ'ব আমাৰ 400/3 কিন্তু আমাক সুধিছে যে অকল সি শেয়াৰটো হে প্ৰফিটটোৰ সি শেয়াৰটো কিমান তো অবভিয়াছলি আমাৰ সি কিমান আছিলে 9 আছিলে তো অবভিয়াছলি আমি 400/3 * 9 কৰিলে আমি আনসাৰটো কিমান পাম আনসাৰটো পাম আমি অপশ্যন এ দ্যাট ইজ 1200 ঠিক
আছে অপশ্যন এ পাম আমি দ্যাট ইজ 1200 কুৱেশ্যন নম্বৰ 90 চোৱা ZNJV YMIU তো BLIW হ'লে আপোনাৰ কুৱেশ্যন মাৰ্ক দিয়া আছে ঠিক আছে জেডৰ পিছত আপুনি Y চাওক হা তো আপোনাক কি কৈছে আগৰ নম্বৰটো পুট কৰিছে জেডৰ আগত যেনেকৈ Y হৈছে এনৰ আগত তেনেকৈ M আছে জে আগত আপোনাৰ I হয় আৰু ভি আগত U হয় তো তেনেকৈ ঠিক আমি এইটো ইয়াত চব আগৰ লেটাৰটো পুট কৰিব লাগিব তো কি হয় বি আগত আগৰ লেটাৰটো হয় এ এলৰ আগৰ লেটাৰটো হয় কে আই আগৰ লেটাৰটো হয় এইচ ডব্লিউ আগৰ লেটাৰটো হয় ভি কিন্তু যিহেতু ইয়াৰ অপশ্যনকেইটা আপোনাৰ ভুল হৈছে চ' এইটো আপোনাৰ কুৱেশ্যনটো কেঞ্চেল কৰা গৈছিলে আৰু ইয়াৰ যিটো আপোনাৰ 1 মাৰ্ক আছিলে সেইটো প্ৰত্যেকটো এক্সপিৰিয়েণ্টকে দিয়া দেখা গৈছিলে কাৰণ যিহেতু অপশ্যনটো ইয়াৰ কুৱেশ্যনটোৰ লগত মিলা নাছিলে ঠিক আছে Question number 91. In a line of 40 students, John stood at 38th position from left and Karan stood at 35th position from right. How many students would be there between John and Karan? আমি এটা লাইন আঁকি লওঁ ঠিক আছে এইটো ফাৰ্ষ্ট পজিশ্যন তো অবভিয়াছলি এইটো 40 পজিশ্যন লেফ্ট ছাইডৰ পৰা আৰু যদি ৰাইট ছাইডৰ পৰা চাওঁ এইটো 40 পজিশ্যন এইটো ফাৰ্ষ্ট পজিশ্যন লেফ্টৰ পৰা জন ষ্টুড এট 30 পজিশ্যন এইটো জন ই 30 পজিশ্যনত ৰখি আছে ঠিক আছে কিন্তু ৰাইটৰ পৰা 35 পজিশ্যনত কাৰেণ্ট আছে তো অবভিয়াছলি ওৱানটো যদি 40 হয় আমি তেনেকৈ ছেকেণ্ডটো 39 ল'ব পাওঁ থাৰ্ডটো 38 ল'ব পাওঁ তেনেকৈ 35 হ'লে ৰাইটৰ পৰা যিটো 35 হ'ব সেইটো লেফ্ট ছাইডৰ পৰা আমাৰ কাৰণে 6 পজিশ্যন হ'ব ঠিক আছে কাৰেণ্ট তাৰমানে ৰাইট ছাইডৰ পৰা 35ত আছে কিন্তু লেফ্ট ছাইডৰ পৰা সি 6 পজিশ্যনত আছে এতিয়া আমাক বিচাৰি উলিয়াব কৈছে যে জন আৰু কাৰণৰ মাজত কিমানটা ষ্টুডেণ্ট আছে তো অবভিয়াছলি 6 আৰু 30 মাজত কিমানটা ষ্টুডেণ্ট আছে আমি ইয়াত ডাইৰেক্ট 30 - 6 কৰি লাভ নাই কাৰণ অপশ্যন তেতিয়া এনচাৰটো 24 ওলাব বাট অপশ্যন ইয়াত দিয়া নাই কিন্তু কেতিয়াবা কি হয় আপোনাৰ দেখা যায় যে কনফিউজন কৰিবৰ কাৰণে আপোনালোকে 24টো দি থ'ব পাৰে তো তেতিয়া আপোনালোকে ডাইৰেক্ট 24 দিলে কি হ'ব অবভিয়াছলি এনচাৰটো ভুল হ'ব সেইটো কাৰণে আপোনালোকে যিভাৱে সুবিধা পায় তেনেকৈ আপোনালোকে ছল্ভ কৰিব বাট এনচাৰটো সঠিক হ'ব লাগে আঙুলি মূৰত কৰক বা যেনেকৈ কৰক আপোনালোকে যদি এনেকৈও কৰে যে 7 ছাপ'জ 7 8 9 10 11 12 এনেকৈ 30 লৈকেও কৰিব পাৰে তো আপোনালোকে এইটো 1 2 3 4 এনেকৈ কাউণ্ট কৰিব পাৰে মিডলখিনি যেনেকৈ আপোনালোকৰ সুবিধা হয় বাট ইয়াৰ সঠিক উত্তৰটো হৈছে আপোনাৰ কি এনচাৰ A23 নেক্সট কুৱেশ্যনটো দিয়া হৈছে 13 chairs and 5 tables were brought for rupees 8,280. If the average cost of a table is 1,227, then the average cost of chair is 13খন চকী আৰু 5খন টেবল কিনিছে 8,280 টকাত ঠিক আছে এখন টেবুলৰ দাম দিয়া আছে আপোনাৰ 1,227 টকা তেন্তে 5খন টেবুলৰ দাম আপোনাৰ কিমান হ'ব পাৰে এখন টেবুলৰ দাম যদি 1227 হয় তো অবভিয়াছলি আমি আপুনি মেইন প্ৰাইচটোৰ পৰা এইটো মাইনাছ কৰিলে 5খন টেবুলৰ আমি দাম পাই যাম তাৰমানে কিমান হ'ব আমাৰ 6135 ঠিক আছে তো আপুনি 6135 পালোঁ তো তাৰমানে 6135 5খন টেবুলৰ দামেই হয় তো 13খন চকী দাম কিমান হ'ব 13খন চকী দাম উলিয়াবলৈ আপুনি মেইন প্ৰাইচটোৰ পৰা যদি আমি এইটো মাইনাছ কৰোঁ মেইন প্ৰাইচটোৰ পৰা আমি এইটো মাইনাছ কৰিলে আমি কি পাই যাম 13খন চকীৰ দাম পাই যাম যিটো হৈছে আপোনাৰ 2145 ঠিক আছে তো এভাৰেজ কষ্ট অফ চেয়াৰ বিচাৰিছে তাৰমানে আপোনাৰ এখন চকীৰ দাম কিমান হৈছে 2145 13খন চেয়াৰ কাৰণে খৰচ হৈছে যদি 2145 ৰুপিজ তো এখন চেয়াৰৰ দাম সুধিছে যেতিয়া আমি সেইটো 13ৰে ডিভাইড কৰিলে আমি এনচাৰ কিমান পাম 165 that is option number 6C 165 rupees next to this apna question number 93 if x equals to 1/3y and y equals to 1/2z then x is to y is to z is equal to আমি আগতেও এবাৰ ৰেশিও ইকুৱেশ্যনটা সলভ কৰি আহিছোঁ কুৱেশ্যনটা তো ইয়াত সিমিলাৰ কি কৈছে x equals to 1/3y তাৰমানে আমি x/y equals to 1/3 ল'ব পাৰোঁ নেক্সটটো কৈছে y equals to 1/2z তাত ৰাইট ছাইডৰ মাল্টিপ্লিকেশ্যন হৈ আছে তাৰমানে অবভিয়াছলি লেফ্ট ছাইডত আহিলেতো ডিভিজন হৈ যাব এইটো কাৰণে আমি x/y লৈছোঁ সিমিলাৰলি ইয়াত কি হ'ব y/z equals to
1/2 এতিয়া আমাৰ xৰ কাৰণে ভ্যালু 1 আছে zৰ ভ্যালু 2 আছে বাট y ভ্যালু দুটা ডিফাৰেন্ট হয়নে 3 আৰু 1 তো আমি কি কৰিম এবাৰ যেটো সৰু নাম্বাৰ হেতু আমি মাল্টিপ্লাই কৰিম 3 তাকি সমান হওক আৰু এটো আমি মাল্টিপ্লাই কৰিলো 3 তো কিমান হ'ব xৰ ভ্যালুটো আমাৰ এটো হ'ব 3/6 তো আমাৰ xৰ ভ্যালু কিমান হ'ব 1 y ভ্যালু কিমান হ'ব 3 আৰু z ভ্যালু কিমান হ'ব আমাৰ 6 তো obviously ইয়াৰ answer হৈছে কি 1:3:6 that is option number B. Next question hodise question number 94 4/7 of the birthday cake was eaten on your birthday. The next day your dad ate half of what was left. You want to finish the cake now. Find out how much is left. 4/7 7 ভাগৰ 4 ভাগ খোৱা হৈছে বাৰ্থডে দিনাখনে ঠিক আছে নেক্সট ডে থাকি যোৱা কেকটো আধাখিনি দেউতাই খাই দিলে কিমানখিনি কেক মই ফিনিশ কৰিম হেতু সুধিছে ঠিক আছে তাৰ মানে কি কৈছে এটা কেক 7টা ভাগত ভাগ কৰা হৈছে আৰু আপোনাৰ 7টা ভাগত ভাগ কৰি 4 ভাগ কালি খোৱা হৈ গৈছে তাৰ মানে কিমান বাকি থাকিলে 7টা ভাগৰ যদি 4 ভাগ আমি কালি খালো তাৰ মানে 3/7 বাকি থাকিলে তাৰ মানে obviously 3 ভাগ বাকি থাকিলে হয়নে হে 3 ভাগৰ আধা দেটাই খালে আধা খালে মানে তো obviously আধা হলে কি হ'ব 1/2 তাৰ মানে আমি 3/2 লব পাৰো হেনা আধাটো দেটাই খালে তাৰ মানে 3/2/7 যেহেতু 2 to denominator হয় তো obviously তলত denominator লগত multiplication হৈ যাব তো আমি কিমান পাম 3/14 তো হেইভাবে ইয়া সঠিক উত্তৰটো হৈছে অপচন ডি 3/14 Question number 95 If the sides of a triangle are 26 cm 24 cm and 10 cm what is its area Obviously যেটো সংখ্যা ডাঙৰ সবতকে ডাঙৰ চাই হেতু hypotenuse বুলি কোৱা হয় আৰু হেতু হৈছে আপোনাৰ 26 cm ঠিক আছে এটো জম্বা ট্ৰায়াঙ্গল এটো hypotenuse আপোনাৰ 26 cm যেটো বেস টো আপোনাৰ 10 cm বুলি কৈছে আৰু আপোনাৰ যেটো altitude হেতু আপোনাৰ 24 cm এতিয়া আমাৰ এৰিয়াটো সুধিছে তো আমি এৰিয়া অফ আ ট্ৰায়াঙ্গল ফৰ্মুলাটো আমি পুট কৰিম এৰিয়া অফ আ ট্ৰায়াঙ্গলৰ ফৰ্মুলাটো কি হৈছে হাফ ইনটু বেস ইনটু altitude বেসটো আমি জানিলোৱে 10 altitude টো আমাৰ হ'ব 24 তো obviously answer টো আমি কিমান পাম 120 ঠিক আছে তাহলে आंसर হৈছে অপচন এ 120 সেন্টিমিটার স্কয়ার তো প্ৰায় আমাৰ ফৰ্মুলাবোৰ আমি হেতু কাৰণে মনত ৰাখিব লাগে কাৰণ এইবাৰ ট্ৰায়াঙ্গল আছে obviously আপোনাৰ ৰেক্টেঙ্গল আহিব পা স্কয়াৰ আহিব পা তো obviously ফৰ্মুলাবোৰ মনত ৰখা দৰকাৰী নেক্সট টু চাও হক কোৱেশ্চন নম্বৰ 96 A sum of rupees 2665 is lent into two parts so that the interest on the first part for 8 years at 3% per annum may be equal to the interest on the second part for 3 years at 5% per annum. Find the second sum. 2665 দুটা জায়গাত ভগাই আমি suppose part দুটা জায়গাত ভগাই দিছো suppose এটা হৈছে part A আৰু এটা হৈছে suppose part B ঠিক আছে তো আমি simple interest of formula কিমান জানো principal into rate into time divided by 100 তো আমি ইয়াত principal তো যেহেতু দিয়া নাই তো আমি x লম তো আমরা principal তো আমি a part তো কাৰণে ঠিক আছে a part ৰ কাৰণে আমি principal তো লৈছো x আৰু যেহেতু আমরা time তো দিয়া আছে 8 years আৰু আপোনাৰ rate তো কিমান দিয়া আছে 3% 3/100 এগিটা into হয় ঠিক আছে x into 8 into 3/100 similarly B কাৰণে কি কৈছে B পাৰ্টৰ কাৰণে আপোনাৰ equal to the interest on the second part for 3 years at 5% per annum তো obviously B পাৰ্টৰ কাৰণে আমি x ল'ব নোৱাৰো তো ইয়াৰ কাৰণে আমি কি ল'ম 2665 minus x ঠিক আছে এটো ইকুৱেল হ'ব যেহেতু ইয়াত equal বুলি কৈছে আপোনাৰ 266 minus 5 2665 minus x into 3 কাৰণ ইয়াত আপোনাৰ টাইম তো 3 দিয়া আছে আৰু ৰেট তো আপোনাৰ দিয়া আছে 5
আৰু ডিভাইডেড বাই 100 তো অবভিয়াছলি 100 আপোনাৰ কেনসেল গ'ল আৰু এফালে আপোনাৰ 3 কেনসেল গ'ল তো আমি কিমান পালো which implies আপোনাৰ 8x equals to 2665 minus x ব্ৰেকেটৰ ভিতৰত আছে আৰু আপোনাৰ ইনটু 5 টো এটা লাগি আছে তো আপোনাৰ কিমান হ'ব 13,325 minus 5x তো obviously 8x plus 5x হ'ব আপোনাৰ লেফট হ্যান্ড সাইডে equals to 13,325 হ'ব তো আপুনি x টো অকল উলিয়ালে আমি आंसर কিমান পাম x ৰ ভ্যালুটো আমি পাম 1025 ঠিক আছে আমি x ৰ ভ্যালুটো 1025 পালো কিন্তু আমাক কোৱেশ্চনটো কি কৈছে ফাইন্ড দ্য সেকেন্ড সাম আমি ফাৰ্স্ট সামটো কিমান আছিল x এটো কাৰণে আমি 1025 পালো হে ইকুৱেচনটো সলভ কৰি কিন্তু আমাৰ সেকেন্ড সামটো কিমান আছিল 2665 minus x তো ইয়া আমাৰ ভ্যালুটো आंसरটো কিমান হ'ব आंसर হ'ব 1640 rupees that is option B 1640 rupees 1640 next to this question number 97 on a certain sum the simple interest at the end of 12 half years becomes 3/4 of the sum what is the rate percent per annum It কৈছে এটা প্ৰিন্সিপল আছে য'ত আমাৰ সিম্পল ইন্টাৰেষ্ট এট দ্য এন্ড অফ 12 হাফ ইয়াৰ্ছৰ পিছত সিম্পল ইন্টাৰেষ্টটো 3/4 অফ সাম হয় 3/4 সাম হৈ যায় তো এই যেটো প্ৰিন্সিপল হয় কিমান ৰেটত ইন্টাৰেষ্ট ক্যালকুলেট হৈছে হেতু আমাক উলিয়াব দিছে তো আমাৰ সিম্পল ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিম সিম্পল ইন্টাৰেষ্টৰ simple interest আমি ফৰ্মুলা কৰি আহিছো simple interest ফৰ্মুলাটো হৈছে আপনা p into r into time by 100 তো প্ৰিন্সিপল টো আমাৰ obviously আমি x বুলি ধৰিম যিহেতু আমাৰ দিয়া নাই হা তো x বুলি ধৰিম ৰেট আমাক দিয়া নাই আমি r বুলিয়ে ধৰিম আৰু টাইমটো আমাক কিমান দিয়া আছে 12 half years যেটো আমি 25/2 বুলিও ল'ব পাও আৰু ডিভাইডেড বাই 100 তো সিম্পল ইন্টাৰেষ্টটো কিমান দিয়া আছে এই সিম্পল ইন্টাৰেষ্টটো এই সময়খিনি পিছত x ৰ 3/4 হৈ যায় বুলি কৈছে এই সময়টো পিছত মানে 12 হাফ ইয়াৰ্ছৰ পিছত 3/4 অফ দ্য সাম মানে 3/4 x এতিয়া আমাৰ উলিয়াবলে ভাল হ'ব কাৰণ আমি x টো এফালে আমাৰ কেনসেল হৈ গ'ল x cancel ho gol to amar 3/4 equals to r into 25/2 divided by 100 ase to ekhini ami equation to apnalke aba solve kori dibo solve koi apnalke obviously 25/2 ase to 2 to denominator le gusi gole apna 200 ho jabo to apni cross multiplication or through di apni ami answer to pam option number c hoise jehetu that is 6% cross multiplication kora pisot ঠিক আছে Question number 98 which does not belongs to this sequence আপনা ইয়াত হাতটা সিকোয়েন্স দিয়া আছে কোনটো সিকোয়েন্স ভুল হৈছে বুলি কৈছে এটা আপনি ব্ল্যাক ডটটো মাৰ্ক কৰক ফৰ সিকোয়েন্স A ঠিক আছে এটো এটা জায়গাত আছে ঠিক আছে বৰ এটা জায়গাত আছে সিকোয়েন্স B টো চক হি ক্লকৱাইজ মুভ কৰিছে অকল ক্লকৱাইজ মুভ কৰিছে দেখিছানে B পৰা আকৌ C লে যাওতে অপচন C হি ক্লকৱাইজে মুভ কৰিছে সি পা দিলো হি এটো পজিশনতে ক্লকৱাইজত মুভ কৰিছে কিন্তু ডি পৰা ই যাওতে হি এ পজিশনটো থাকিব লাগিছিল বাট গৈছে আৰু এটা হি জাম্প মাৰিলে তো obviously অপশন ডি এটো সিকোয়েন্সত বিলং নকৰে কাৰণ এফ টুত সক হি একেটা প্যাটাৰ্নে লৈছে জি টুটো হি একেটা প্যাটাৰ্নে লৈছে খালি ই থি কি কইলে এটা বেছি জাম্প কৰি দিলে তো হেতু কাৰণে অপশন ডি টু শুদ্ধ উত্তৰ Question number 99 If you have me you want to share me if you share me you haven't got me what am I যদি মই তোমাৰ ওচৰত আছো তুমি মোক শেয়াৰ কৰিব বিচাৰিছা কিন্তু তুমি যদি মোক শেয়াৰ কৰা তোমাৰ ওচৰত মই নাথাকো মই কি হয় obviously money নহয় কাৰণ money বা property এনেকুৱা বস্তু থাকিলে কোনবা শেয়াৰ কৰিব বিচাৰে জানো obviously বহুত কম মানুহে কৰিব পাৰে still most of the people মানে বহুত লগে বহুত মানুহে আপোনালোকে এব মানি প্ৰপাৰ্টি এব শেয়াৰ নকৰে তো obviously অপশন টো কি হ'ব অপশন আপনা হ'ব
সঠিক উত্তৰটো ইয়াৰ হ'ব আপোনাৰ এনসাৰ বি সিক্ৰেট এনসাৰ বি এটো আপোনাৰ হ'ব সিক্ৰেট ঠিক আছে তো কোৱেশ্চন নম্বৰ 100 What occurs once in every minute, twice in every moment, yet never in 1,000 years? কোনটো বস্তু every minute প্ৰত্যেকটো মিনিটত এবাৰে অকাৰ কৰে every moment প্ৰত্যেকটো মোমেন্টত দুবাৰ অকাৰ কৰে কিন্তু 1,000 ইয়াৰ্ছত আপোনাৰ কেতিয়াও অকাৰ নকৰে এতিয়া আপোনালোকে কিছুমান বস্তু আপোনালোকে ট্ৰিকি দিয়ে জাস্ট আপোনাৰ কনফিউজন মাইণ্ডলৈ লৈ যায় বাট আপোনালোকে অপশ্যন গিটা চাই আপোনালোকে ইয়াত অনুমান লগাব পাৰে এতিয়া চক সেকেন্ড মিনিট আৱাৰ এইকেইটা গোটেইকেইটা টাইমৰ লগত ৰিলেটেড হয়নে টাইমৰ লগত ৰিলেটেড তো অবভিয়াছলি এইকেইটা নহয় কিন্তু ইয়াত আৰু এটা অপশ্যন দিয়া আছে লেটাৰ এম তো আপুনি ৱৰ্ড মিনিটটো চক অকাৰ্ছ ওৱান্স ইন এভৰি মিনিট তাৰমানে মিনিট ৱৰ্ডটোত আপোনাৰ এমটো এবাৰে ওলাইছে টুৱাইচ ইন এভৰি মমেণ্ট তাৰমানে আপোনাৰ মমেণ্টৰ ৱৰ্ডটোত আপোনাৰ দুবাৰ এম উলিয়াইছে ইয়াত নেভাৰ ইন 1,000 ইয়াৰ্ছ 1,000 ইয়াৰ্ছ ৱৰ্ডটোত আপোনাৰ এম চাউণ্ডে নাই তাত তো ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি লেটাৰ এম তো এয়াই আছিল আজি আমাৰ সলভড কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিলোঁ আপোনালোকৰ যদি ইকুৱেশ্যনবোৰ সলভ কৰোঁতে কি হ'ব অসুবিধা পায় তেন্তে আমাৰ কমেণ্ট ছেকশ্যনত জনাব আমি বহুত সহজভাৱে সলভ কৰিব আপোনালোকক বুজাবলৈ চেষ্টা কৰিম তো আমাৰ যদি ভিডিঅ'টো আজি আপোনাৰ ভাল লাগিলে তেন্তে লাইক কৰিব নাপাহৰিব ধন্যবাদ